মানে বিজেপি চৰকাৰখন হ'ল চিণ্ডিকেটৰ চৰকাৰ। বিজেপিত এতিয়া যিবিলাকে চিণ্ডিকেট চলায় তেওঁলোক শক্তিশালী, আৰু যিবিলাকে চিণ্ডিকেট নচলায় সেইবিলাক এতিয়া দুৰ্বল। বিজেপি চৰকাৰখনে জন্মৰ দিনটোৰ পৰাই চিণ্ডিকেট চলাই আহিছে। চিণ্ডিকেটৰ তালিকাখন দীঘলীয়া। আপুনি কোৱাৰ নিচিনাকৈ চুপাৰী চিণ্ডিকেট সদায় যে চলাই আহিছে এইটো খাটাং। নিশ্চয় দেখিছে যে প্ৰত্যেক দিনাই চুপাৰী হয় ৰেলগাড়ীত নহ'লে ট্ৰাকত সদায় প্ৰত্যেক দিনাই ধৰা পৰে। যদি এখন চৰকাৰে বিচাৰে যে কেতিয়াও বিদেশৰ পৰা চুপাৰী আহিব নোৱাৰে, কেতিয়াও এই ৰাজ্যত চুপাৰী সোমাব নোৱাৰে। যিহেতু চৰকাৰৰ একাংশ মানুহে এই চিণ্ডিকেটৰ পৰিচালনা কৰি আছে, গতিকে প্ৰত্যেক দিনাই আমি দেখিবলৈ পাইছোঁ যে কেতিয়াবা গাড়ী এখন ট্ৰাক এখন এক্সিডেণ্ট হৈছে, তাত দেখা গৈছে যে সেইখনত চুপাৰী ওলাইছে। কেতিয়াবা পুলিচে চেক কৰোঁতে আকৌ চুপাৰীৰ গাড়ীখন ওলাইছে। মুঠতে প্ৰত্যেক দিনাই চুপাৰী এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি আছে। মই যিমান দূৰ জানো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু গৃহমন্ত্ৰী, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে অসমৰ মাজেদি চুপাৰীৰ চিণ্ডিকেট চলোৱাটো, চুপাৰী সৰবৰাহটো বন্ধ কৰিছে। মই যিমান দূৰ জানো নিৰ্দেশ দিছে অসম চৰকাৰক। কিন্তু নিৰ্দেশ দিয়াৰ পাছতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়ালৈকে চুপাৰীৰ চিণ্ডিকেট চলাই আছে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কেলে নিৰ্দেশ দিছে জানেনে? গৃহমন্ত্ৰীয়ে কেলে নিৰ্দেশ দিছে জানেনে? এই যে ম্যানমাৰ বা ইণ্ডোনেছিয়াৰ পৰা চুপাৰী আহে, তাৰ মাজতে ড্ৰাগছ আহে। আজি যে অসমখন গোটেই পৃথিৱীৰ ড্ৰাগছৰ এটা হাবত পৰিণত হৈছে, অসমখন গোটেই পৃথিৱীৰ ড্ৰাগছৰ এটা হাবত পৰিণত হৈছে। কাৰণ দক্ষিণ পূব এছিয়াৰ গোটেই ড্ৰাগছবিলাক এইফালৰ মাজেদি গুচি যায়। তো আৰু সেইটো সদায় চুপাৰীৰ মাজত আহে। সেইকাৰণে ভাৰতৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছিলে যে চুপাৰীটো অন্ততঃ বন্ধ ৰাখিব লাগে। দ্বিতীয়তে অবৈধ অস্ত্ৰ শস্ত্ৰবিলাক চব এই চুপাৰী চিণ্ডিকেটৰ মাজেদি আহে, চুপাৰী বস্তাবিলাকৰ মাজেদি আহে। যিহেতু চুপাৰী আনোতে এইটো মানে ইণ্টাৰনেশ্যনেল ট্ৰিটি নাই চুপাৰী অনাৰ, গতিকে এইটো অবৈধ। গতিকে তাত হেৰি ল'ব নোৱাৰে, কি কয় আপোনাৰ ইণ্টাৰনেশ্যনেল যিটো টেক্স বুলি কয়, যিটো কাষ্টম ডিউটি ল'ব নোৱাৰে। কাষ্টম যিহেতু ডিউটি ল'ব নোৱাৰে, কাষ্টম ডিপাৰ্টমেণ্টে চেক কৰিব নোৱাৰে। চেক কৰিলে ধৰা পৰিলে ৰাখি দিব লাগিব চুপাৰী। গতিকে চেক নকৰাকৈ সেই চুপাৰীবিলাক বিদেশৰ পৰা অসমত সোমাই যায়। প্ৰথমতে মণিপুৰত সোমায় বা মিজোৰামত সোমায়, তাৰপিছত ডাইৰেক্টলি অসমত সোমায়, নাগালেণ্ড হৈ অসমত সোমায়। এতিয়া সেই চুপাৰীৰ মাজতে সদায় অবৈধ ড্ৰাগছ, মাৰাত্মক ড্ৰাগছ আৰু অবৈধ মৰণাস্ত্ৰবিলাক গোটেই ভাৰতবৰ্ষ আৰু পৃথিৱীৰ বেলেগ বেলেগ দেশলৈ দক্ষিণ পূব এছিয়াৰ পৰা অবৈধ ড্ৰাগছ আৰু মৰণাস্ত্ৰ আহে এই চুপাৰীৰ মাজত। সেইকাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু গৃহমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিলে যে চুপাৰীটো বন্ধ কৰিব লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়াও চুপাৰীৰ চিণ্ডিকেট চলাই আছে। অকল চুপাৰীৰ চিণ্ডিকেট নহয়, তেওঁলোকে বৰ হিন্দুত্বৰ কথা কোৱা বিজেপি চৰকাৰে গৰুৰ চিণ্ডিকেটো চলায়, বিজেপি চৰকাৰে মহৰ চিণ্ডিকেটো চলায়, বিজেপি চৰকাৰে গাহৰিৰ চিণ্ডিকেটো চলায়, বিজেপি চৰকাৰে কাঠৰ চিণ্ডিকেটো চলায়, বিজেপি চৰকাৰে আপেলৰ চিণ্ডিকেটো চলায়, বিজেপি চৰকাৰে অসমলৈ অহা সকলো ফল মূলৰ চিণ্ডিকেট চলায়, বিজেপি চৰকাৰে অসমলৈ অহা কণীৰ চিণ্ডিকেট চলায়। আৰু এই কোকৰাঝাৰৰ বঙাইগাঁৱৰ মানুহেতো মোক কৈ মই কোনদিনা ধৰিম ৰৈহে আছোঁ। এই যে ইণ্টাৰনেশ্যনেল এটা ট্ৰেড চেণ্টাৰ এটা হ'ল, কি বুলি কয়, যোগীঘোপাত। যোগীঘোপাৰ প্ৰত্যেকখন গাড়ীৰ ওপৰত 12,000 টকাৰ চিণ্ডিকেট চলায় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। প্ৰত্যেকখন ট্ৰাকৰ ওপৰত বেপাৰীবিলাকে ব্যৱসায় কৰা বন্ধ কৰি দিছে। এই যে বাংলাদেশলৈ বস্তু যায়, চব বস্তুৰ ওপৰত 12,000 টকাকৈ এক ট্ৰাক বস্তুত মানে চিণ্ডিকেট। কয়লাৰ চিণ্ডিকেট চলাই আছে, আপোনালোকে সকলোৱে জানে। এই গোটেইবিলাক চিণ্ডিকেট অসমত এতিয়া সম্পূৰ্ণ চলি আছে। বালিৰ চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট, চুপাৰীৰ চিণ্ডিকেট, মহৰ চিণ্ডিকেট, গৰুৰ চিণ্ডিকেট, ফল মূলৰ চিণ্ডিকেট, কণীৰ চিণ্ডিকেট, গাহৰিৰ চিণ্ডিকেট, কৰিবলৈ বাকী নাই আৰু। এই কি কয়, হিন্দুত্ববাদী হিমন্ত বিশ্ব শৰ্মাই গৰুৰ যে চিণ্ডিকেট কৰে, এইটোতো কম কথা নহয়। এই চৰকাৰখনে, বিজেপি চৰকাৰখনে